নমস্কাৰ সকলোকে। আমি বৰ্তমান এই কাপোৰখিনি যিমানখিনি গোটাইছিলোঁ, দীপুন দা, কংকন দা, পল্লৱ দা, আমাৰ ৰাজশ্ৰী, খাউন মেইন মানুহ, তেওঁলোকৰ সহায়ত আমি গোটেইখিনি মিলিজুলি যিখিনি কাপোৰ যুগুত কৰিছিলোঁ, মহানগৰীত থকা বাট পথত লোকসকলক বিনামূলীয়াকৈ বিতৰণ কৰাৰ উদ্দেশ্যে সেই কাপোৰখিনি এতিয়া ছেগ্ৰিগেট কৰি থকা হৈছে মেল, ফিমেল আৰু কিডছৰ। আৰু এই কাপোৰখিনি আমি অহা চানডে মেবি দিনত আমি সকলোকে ডিষ্ট্ৰিবিউট কৰি দিম। ইয়াত আপোনালোকে দেখা পাইছে গোটেই ৰুমটো কাপোৰ হৈ আছে। এই কাপোৰখিনি আমি ফুটপাথৰ গুৱাহাটীত থকা প্ৰায় মোৰ দেন 300 মানুহক 3 to 4 যোৰকৈ দিলেও মেবি আমাৰ আৰু কাপোৰ থাকিহে যাব। তো তাকেই আপোনালোকক জনালোঁ। আৰু আপোনালোকো যদি এই আমাৰ দ্বাৰা পৰিচালিত এই সাহায্য বিতৰণত যদি জড়িত হ'ব বিচাৰে বা কোনো ধৰণৰ সহায় বা সহানুভূতি জনাব বিচাৰে, তেতিয়াহ'লে অনতিপলমে আমাৰ লগত যোগাযোগ কৰিব। ধন্যবাদ। আছে প্ৰণৱ দাক অনুৰোধ কৰিছোঁ আৰু লগতে দুএষাৰ ক'বলৈ এজ এ মেছেজ এই সাহায্যটোৰ প্ৰতি বা আমাৰ দ্বাৰা পৰিচালিত এই প্ৰচেষ্টাটোৰ প্ৰতি যদি কিবা এটা দুএষাৰ কৈ আমাক উৎসাহিত কৰে। নমস্কাৰ, মোৰ নাম প্ৰণৱ বৰ্মন। মই এই সংস্থাটোৰ লগত নতুনকৈ জড়িত হৈছোঁহি। তো ভাল লাগিছে। মোতকৈ চব জুনিয়ৰ হয়, ভাইটিসকলে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে। আৰু এইটো মেইনলি হ'ল গুৱাহাটীৰ বাটে পথে থকা যিমান ল'ৰাবিলাক, দুখীয়া ল'ৰাবিলাক আছে, ষ্ট্ৰীট বয়জ যাক কয়, তেওঁলোকে মানে সামৰ্থ্য অনুসাৰী আৰু ৰাইজে বহুত বিপুল সঁহাৰি দিছে। আৰু আমি ইয়াত চব শ্বৰ্ট আউট কৰি আছোঁ, শ্বৰ্টিংছ কৰি পিনে সৰু ল'ৰাক সৰু বস্তু, ডাঙৰ ল'ৰাক ডাঙৰ বস্তু। আৰু আপোনালোকক আৰু এটা ইয়াৰ দ্বাৰা অনুৰোধ জনাইছোঁ, আপোনালোকৰ ঘৰত যদি এনেকুৱা ধৰণৰ কাপোৰ থাকে, অলপ ভাল ধৰণৰ, একেবাৰে বেয়া হ'লেও বেয়া হ'ব, ভাল ধৰণৰ যদি কাপোৰ থাকে, আপুনি আমাৰ গোটেই সংস্থাটোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এই সংস্থাটোৰ মেইন হ'ল মোৰ ভাইটি। এই ভাইটিয়ে দুটাষাৰমান ক'ব, এই ভাইটিয়ে বুজাই দিব কেনেকৈ ক'ত কি ধৰণে যোগাযোগ কৰিব লাগে। আৰু আপোনালোকৰ অলপ অনুদানটোৱে আমাৰ কাৰণে খুবেই ডাঙৰ এটা বহুমূলীয়া সম্পদৰ নিচিনা হ'ব। ধন্যবাদ। মোৰ ভাইটিয়ে ক'ব। দীপুন দা দুএষাৰ কৈ দিয়ক। আমি প্ৰথমতে এইখিনি জাষ্ট আৰম্ভণি কৰিছিলোঁ আৰু এতিয়া ৰাইজৰো সঁহাৰি পালোঁ, বিপুল সঁহাৰি বুলিয়ে ক'ব লাগিব, কাৰণ আমাক যিখিনি বস্তু ৰাইজেই দিছে। আৰু আমি সেয়া অলপ বাটে পথে থকা মানুহখিনি কিবা অলপ বস্ত্ৰ তেখেতসকলক দিব ওলাইছোঁ। আৰু তেখেতসকলেও যিহেতু আমি দেখিছোঁ বহুতখিনি জেগাত কিছুমান বস্তুৰ অভাৱ হয়, কাপোৰ কানি, তো যিখিনি পাৰোঁ চাওঁ তেখেতসকলক আমি দিবলৈ চেষ্টা কৰিম, যিমানখিনিলৈ হয় আমাৰ সামৰ্থ্য অনুযায়ী। ত' এইখিনি মই ক'ব লগা। বাকী ৰাইজেও আমাক সহায় কৰক, সহযোগ কৰক। আমি এতিয়া আগলৈ এনেকুৱা কামবিলাক কৰি থাকিম ৰাইজৰ। ধন্যবাদ। কংকন দা নমস্কাৰ। মই ৰাহুলৰ পৰা এইটো মেছেজটো পালোঁ প্ৰথম, আৰু লাহে লাহে মই ইয়াত ভিতৰলৈ সোমাই গৈছোঁ। খুবেই ভাল লাগি আছে। এনেকুৱা এটা সমাজ সেৱা বুলিয়ে ক'ব লাগিব, এনেকুৱা এটা কাম য'ত আমাৰ ইয়াতে কেৱল আজি এইটো কাপোৰৰটো আমি কৰিয়ে আছোঁ, তাৰ লগতে ইয়াতে খোৱা বোৱা পানী এনেকুৱা মাজে মাজে আমাৰ প্ৰগ্ৰেম হয়। তো আপোনালোকৰো তাত যিকোনো ধৰণৰ সহায় সহযোগিতা হাইলি এপ্ৰিচিয়েটেড। আপোনালোকে যেনেকৈ পাৰে আমাক কিবা ইচ্ছা থাকিলে আপোনালোকে যোগাযোগ কৰিব। এই সংস্থাটোৰ লগত আপোনালোকে জড়িত হ'ব পাৰে। আমাৰ এই সংস্থাটো আমি আগতীয়াকৈ জনাই দিম। আমি 9টা বজাৰ পৰা আৰম্ভ কৰোঁ ৰাতি। আৰু আপোনালোকেও সংস্থাটোৰ লগত জড়িত হ'ব পাৰে, খুব আনন্দ পাব। আৰু পানী হওক বা কিবা হওক, আপোনালোকে যি হয়, আমাৰ ইয়াত টকা পইচাৰ কোনো কথা নাই। আৰু ৰাইজৰ যিটো সহযোগিতা কমপ্লিটলি এইটো এটা ফ্ৰী ছাৰ্ভিচ টাইপে হয়, চেৰিটি টাইপ। তো সেইটোৱে অনুৰোধ জনাইছোঁ। আৰু ৰাতি 9টা বজাৰ পৰা আপোনালোকে যদি আহে, সেইটো খুবেই ভাল লাগিব। আৰু আমাৰ এটা ফেচবুকৰ পেজ এটাও আছে, এই বস্তুটো আমি আপলোড কৰি থাকোঁ। আমাৰ ৰাহুলে এইটো আপলোড কৰি দিয়ে। তো সেইখিনিয়ে মোৰ কথা।